একদম গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালো হেপী ৰিপাব্লিক ডে হেপী ৰিপাব্লিক ডে খবৰ ভাল Happy Republic Day. Happy Republic Day. Sir, Happy Republic Day. পথ সুৰক্ষা জীৱন ৰক্ষা প্ৰথম পুৰস্কাৰ আৰু প্ৰথম স্থান লাভ কৰিছে পথ সুৰক্ষা জীৱন ৰক্ষা জিলা পৰিবহণ বিভাগ ডিব্ৰুগড় দ্বিতীয় স্থান লাভ কৰিছে ডিব্ৰুগড় জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ প্ৰতীক পথ যিসকলে প্ৰদৰ্শন কৰিছিল তৃতীয় স্থান লাভ কৰিছে আৰু প্ৰথম পুৰস্কাৰ জৱাহৰ নবোদয় বিদ্যালয় মৰাণ ডিব্ৰুগড় শ্ৰদ্ধাৰ ৰাইজ আজিৰ এই দিনটোত মই কেইবাটাও বিন্দুৰ ওপৰত কেইটামান দিশৰ ওপৰত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিম এখন ৰাজ্যৰ অৰ্থনৈতিক অভ্যুত্থানত নগৰীকৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান দখল কৰে আৰবানাইজেশ্যনৰ অবিহনে এখন ৰাজ্য কেতিয়াও অৰ্থনৈতিক দ্ৰুত গতিলৈ আগুৱাই যাব নোৱাৰে গুৱাহাটীৰ পিছত ডিব্ৰুগড় তেজপুৰ আৰু শিলচৰত আমি কেইবাটাও নতুন ব্যৱস্থা হাতত লৈ আমি দ্ৰুত নগৰীকৰণৰ দিশত এই তিনিওখন জিলাক তিনিওখন সদৰ স্থানক আমি লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো মই ইতিমধ্যে কৈ অহাৰ দৰে ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণকে আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ জৰিয়তে আমি অহা 3টা বছৰৰ ভিতৰত ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী তথা মহানগৰৰ ৰূপে আমি লৈ যাব বিচাৰিছো তেজপুৰত অসমৰ ৰাজ্যপালৰ বাবে ৰাজভৱন নিৰ্মাণ কৰি অসমৰ সাংস্কৃতিক ৰাজধানীৰ পৰিচয়েৰে আমি তেজপুৰত উদ্ভাসিত কৰিব বিচাৰিছো শিলচৰত আমি এটা সচিবালয় নিৰ্মাণৰ লগতে মুখ্য সচিবৰ কাৰ্যালয়
শিলচৰত নিৰ্মাণ কৰি আমি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰি আমি অসমক এখন মহান ৰাজ্যলৈ লৈ যাব বিচাৰিছো। ইয়াৰ উপৰিও মাজুলী যোৰহাটৰ ওপৰত দলং, নুমলীগড় আৰু গহপুৰৰ মাজত আণ্ডাৰ ৱাটাৰ টানেল, ব্ৰহ্মপুত্ৰৰ তলেদি আণ্ডাৰ ৱাটাৰ টানেল, কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ, মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, নাৰেংগী আৰু কুৰুৱাৰ মাজত সংযোজনেৰে গুৱাহাটীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোজন আৰু ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ফুলবাৰীৰ দলং নিৰ্মাণেৰে বাংলাদেশ, অসম, ভূটানৰ মাজত ইকনমিক কৰিডৰ নিৰ্মাণৰ দৰে আমি দূৰগামী পদক্ষেপ হাতত লৈছো। শিলচৰ আৰু গুৱাহাটীৰ মাজত দূৰত্ব 5 ঘণ্টালৈ কমাই আনি শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা এই বছৰৰ ভিতৰতে আমি বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছো। ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত থকা 8 ঘণ্টাৰ দূৰত্বক আমি 5ৰ পৰা 6 ঘণ্টালৈ হ্ৰাস কৰিবৰ বাবে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনাও আমি লাহে লাহে বাস্তৱলৈ ৰূপ দিয়াৰ কামত আমি আগবাঢ়িছো। মই আজিৰ গণৰাজ্য দিৱসত থিয় হৈ অসমৰ নতুন যুৱক যুৱতীসকলৰ বাবে নতুনকৈ সুবিধা হোৱাকৈ আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ভাৰতৰ ভিতৰতে এটা নতুন ডিপাৰ্টমেণ্ট ফৰ ষ্টাৰ্টআপছ, অৰ্থাৎ যিসকলে ষ্টাৰ্টআপছৰ কাম কৰিব খোজে, ইনকিউবেশ্যনৰ জৰিয়তে নতুন নতুন জ্ঞান আৰু অৰ্থনৈতিক সুবিধাৰ পথ প্ৰশস্ত কৰিব বিচাৰে, তেওঁলোকৰ বাবে ডিপাৰ্টমেণ্ট অফ ষ্টাৰ্টআপছ হিচাপে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ বিষয়েও মই আজিৰ এই গণৰাজ্য দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিব বিচাৰিছো। আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে, বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিলে। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম, UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা, 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেঞ্চন স্কিমৰ জাগাত নিউ পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো, যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেঞ্চন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোতে অসমৰ 25,000 নামঘৰ আৰু উপাসনাস্থলীলৈ 3 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ আমি সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। আধুনিকতাৰ লগতে আমি পৰম্পৰাকো সন্মান জনাব লাগিব।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱে আৰম্ভ কৰা নৱ বৈষ্ণৱ ধৰ্মৰ আন্দোলনত যিসকল উদাসীন ভকত জড়িত হৈ পৰিছিল, এই উদাসীন ভকতসকললৈও মই মাহেকীয়াকৈ 1500 টকাকৈ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত আজিৰ এই গণৰাজ্য দিৱসতে ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ সাংস্কৃতিক জীৱনৰ বা আমাৰ সাংস্কৃতিক সত্তাৰ মূল আত্মা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। লাচিতৰ ওপৰত ইংৰাজী গ্ৰন্থক আমি ভাৰতবৰ্ষৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰি আমি লাচিতৰ গৌৰৱ, লাচিতৰ সৌৰভক আমি ভাৰতৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছিলো। এই বছৰত আমি তেনে এক প্ৰচেষ্টাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী আৰু তেওঁৰ কৰ্ম আৰু নৱ বৈষ্ণৱ আন্দোলনলৈ তেখেতৰ বৰঙণিক আমি তেখেতৰ গ্ৰন্থ, তেখেতৰ জীৱনীক আৰু তেখেতৰ কৰ্মক যজ্ঞক আমি ভাৰতৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰি একোখনকৈ পুথি আমি ভাৰতৰ প্ৰতিটো ভাষাতে প্ৰণয়ন কৰাৰ বাবেও আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছো। There should have been notice. যে তোমালোকে মানে ইভেন এ সিঙ্গল ডে এতিয়া কাৰ মাটি কাৰ কথা এইটো আমাক নালাগে, আমাক খালি চিম্পল লাগে যদি অইলে অপাৰেশ্যন চলাব লাগে, বিকজ ইউজ ইট ফৰ এনি আদাৰ এতিয়া তিনচুকীয়া ডিষ্ট্ৰিক্টৰ স্যাৰ 6400 বিঘা মাটি, কিন্তু স্যাৰ আজিলৈকে অইল ইণ্ডিয়া কোনো মাটি স্যাৰ ৰিক্লাছিফিকেশ্যন হোৱা নাই স্যাৰ ইণ্ডাষ্ট্ৰিয়েল ক্লাছিফিকেশ্যন। সো এইটোৰ কাৰণে স্যাৰ অলমোষ্ট তিনচুকীয়া ডিষ্ট্ৰিক্টৰ সব ঠিক চলি আছে, সব ঠিক লাহে 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 সব ঠিক হৈ যাব। এটা কিনাইছে দেখিছ নাই ইমান ভাল খবৰ। বিনোদ মই এডাল জ্বলাই দিছো, বাকী প্ৰসাদ দাদাহঁতে জ্বলাব।
বহুত ভয় কৰিছে ছাৰ একদম আমি কেনেকে যাম তাতে এই কাৰ্যসূচী ডিব্ৰুগড়ৰ ৰাইজে যিখিনি যান্ত্ৰিকৰ সমস্যাৰ মুখামুখি হৈ আছে এই যান্ত্ৰিক সমস্যা লাঘৱ কৰিব পৰিত্ৰাণ কৰাৰ সহযোগিতা আগবঢ়াব। আমি পুনৰবাৰ বিচাৰিছো এই চাৰিখন ৰক্ষকৰ সমষ্টিৰ মাননীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া উপস্থিত আছে লাহোৱা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক লোকসভা পত্ৰিকাকৰ উদ্যোগত 4.5 kilometers, 8.5 kilometers is completed, sir. And then next is sir, Mukhyamantri Port Navikaran Asani. There are total 2 number of packages with 2 roads. 13.98 kilometers was the length. Out of that, 13.98 kilometers is completed, sir. Sir, Mukhyamantri Unnato Pradipot Nirman Asani, sir, there are 2 packages. In these 2 packages, there are 2 roads, sir, 11.25 kilometers and 1 kilometers. Then RIDF 28 also, there was one project for, and ST population is 17,065 and SC population is 5,800. Fully within Nahanbatia decision, Tikkom revenue circle, 37 revenue villages are within Nahanbatia, and then Tenakhat revenue circle, sir, there is 1 revenue village. For tourism, sir, as of now, maybe ecotourism project is an important site where many people visit. Something sir, 0.85 is ongoing. This is 2023-24. Sir, PM Gati Shakti. হিমন্ত বিশ্ব শৰ্মা মহোদয় এটা ইউজফুল হাত চাপৰিৰে আমি তেখেতৰ সাদৰ সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছো। সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছো। আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ লগতে শ্ৰীযুত বিমল বৰা মহোদয়, মাননীয় সাংসদ শ্ৰীযুত ৰামেশ্বৰ তেলী মহোদয়, সন্মানীয় বিধায়কসকল তেৰছ গোৱালা মহোদয়, তৰংগ গগৈ, চক্ৰধৰ গগৈ মহোদয়ক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। ইয়াৰ লগতে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলক আমি সম্বৰ্ধনা জ্ঞাপন এই অনুষ্ঠানতো আজি মোৰ উপস্থিত থকাৰ সৌভাগ্য মই নিজে সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছো। উদ্যোক্তাসকলৰ লগতে সম্বন্ধবোৰো টাই ভাষাৰে সম্বোধন কৰে। ধৰ্মীয় কাৰ্যত সব মানুহ অকল আপোনাৰ চেলফি একবি নাই পোৱা সেইকাৰণে অহাবাৰ উঠিব লাগিব। আজি আধা হৈ থাকিলে যাতে আকৌ এবাৰ আপোনাক লগ পাব। ঠিক আছে ছাৰ, ইন্দ্ৰ গগৈ মাৰি দিয়ক, পিছত ফটোখন দি দিব।
উপস্থিত ৰাইজ আৰু সাংবাদিক বন্ধু বান্ধৱীসকল, আজি ডিব্ৰুগড় জিলাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আৰু বিকাশৰ দিন। আজি আমি 4খন উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰিছো। ইয়াৰ প্ৰথমখন উৰণীয়া সেতু হ'ল মানকাটা পথ উৰণ সেতু। সৰ্বমুঠ 820 মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন পাই ফাউণ্ডেশ্যনৰ ওপৰত প্ৰতিষ্ঠিত হ'ব আৰু ইয়াৰ ছুপাৰষ্ট্ৰাকচাৰ অংশটো আমি ৰেলৰ সৈতে কথা পাতি ৰেল বিভাগৰ যি নিৰ্দেশনা সেইমতে আমি নিৰ্মাণ কৰিম। এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 83.62 কোটি টকা ব্যয় কৰিব। দ্বিতীয়খন ডিব্ৰুগড়ৰ উৰণীয়া সেতু হ'ল আমোলাপট্টি চাৰিআলি উৰণ সেতু। সৰ্বমুঠ 1500 মিটাৰ 1479.4 মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন পাই ফাউণ্ডেশ্যন হ'ব আৰু ওপৰত কম্পজিট ষ্টীল গাৰ্ডাৰ হ'ব। অৰ্থাৎ এই ফ্লাইঅভাৰখন ষ্টীলৰ বা লোহাৰে এই ফ্লাইঅভাৰখন নিৰ্মাণ কৰা হ'ব আৰু এই ফ্লাইঅভাৰখনৰ ভায়াডাক্ট অৰ্থাৎ উৰণ সেতুখনৰ লগত সংযোগী 1100 মিটাৰ ভায়াডাক্ট হ'ব। আমোলাপট্টি কবৰস্থান দিশৰ এপ্ৰোচৰ দৈৰ্ঘ্য 180 মিটাৰ আৰু পাঁচচালিৰ দিশৰ দৈৰ্ঘ্য 174 মিটাৰ। এই উৰণ সেতুখনৰ বাবে ৰাজ্য চৰকাৰে 158 কোটি টকা ব্যয় কৰিব। তৃতীয়খন উৰণ সেতু আমি লাহোৱাল বৰডুবি তিনিচুকীয়া পথ আৰু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰিম। এই নিৰ্মাণ কাৰ্যৰ ফলত কিছু পৰিয়ালৰ দোকান পোহাৰ আদি আঁতৰি যাবলগীয়া হোৱা বাবে ইয়াৰ আঁচনিখন তেওঁলোকক বচাই পেলাই কৰিব পাৰি নেকি তাৰ বিষয়েও আমাৰ বিভাগে চিন্তা কৰিব। বৰ্তমান এই উৰণীয়া সেতুখন 1500 মিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই উৰণীয়া সেতুখনো 71.52 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। চতুৰ্থখন উৰণীয়া সেতু লেজাই কলাখোৱা পথৰ ওপৰত নিৰ্মাণ কৰা হ'ব। এইখন উৰণীয়া সেতু আমি স্প্ৰিং ষ্টীল গাৰ্ডাৰৰ সৈতে নিৰ্মাণ কৰিম। প্ৰায় 700 মিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই উৰণীয়া সেতুখনতো ৰাজ্য চৰকাৰে 62 কোটি টকা খৰচ কৰিব। এই চাৰিওখন উৰণীয়া সেতু হৈ যোৱাৰ পিছত ডিব্ৰুগড়ত কেবিনেটত লোৱা আমি সিদ্ধান্ত আটাইকেইটা কাৰ্যকৰী হ'লগৈ। মাত্ৰ ডিব্ৰুগড় চহৰৰ পৰা জেলখনক স্থানান্তৰ কৰা আঁচনি বাদ দি আমি যদি জেলখন স্থানান্তৰ কৰাৰ আঁচনিটো বাদ দিওঁ বা অলপ সময়ৰ কাৰণে যদি তাক আঁতৰাই ৰাখোঁ, ডিব্ৰুগড়ৰ কেবিনেটত লোৱা আমি আটাইকেইটা সিদ্ধান্ত বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হলো। ডিব্ৰুগড়ৰ জেলখনো স্থানান্তৰৰ বাবে ইতিমধ্যে ব্যৱস্থা লোৱা হৈছে। আমি নিশ্চিত যে খুব কম সময়ৰ ভিতৰতে
ডিব্ৰুগড় জিলাৰ বাবে নতুন কাৰাগাৰৰো আমি নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰিম। ইয়াৰ উপৰিও আজি আমি ডিব্ৰুগড়ত পতাকা উত্তোলন কৰি ডিব্ৰুগড়ৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আমি নতুন সিদ্ধান্তৰ কথা ঘোষণা কৰিছো। ডিব্ৰুগড়ত 2027 চনৰ পৰা অসম বিধানসভাৰ এখন অধিৱেশন, আমাৰ বছৰত 4খন অধিৱেশন হয় আৰু এখন অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে আমি বিশাল ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিম। আমাৰ বিধানসভাৰ এটা চৌহদ ডিব্ৰুগড় চহৰত নিৰ্মাণ কৰা হ'ব, বিধায়কৰ আৱাস নিৰ্মাণ কৰা হ'ব আৰু বিধানসভাৰ কাৰ্যালয়ো নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সম্প্ৰসাৰণ ঘটায়ো এটা আমি লোৱা পৰিকল্পনাসমূহো অহা 3-4 মাহৰ ভিতৰত আমি বাস্তৱত ৰূপায়িত কৰিবলৈ আগবাঢ়িম। ইয়াৰ উপৰিও গুৱাহাটী ডিব্ৰুগড়ৰ নেশ্যনেল হাইৱেৰ নিৰ্মীয়মান অংশছোৱা বিধানসভা নিৰ্বাচনৰ আগতেই সমাপ্ত কৰাৰ বাবে আমি দ্ৰুত গতিত কাম হাতত লৈছো আৰু দিনে নিশাই বৰ্তমান কাম চলিব আৰম্ভ হৈছে। মই ভাবো যে যোৰহাটৰ পৰা ডিব্ৰুগড় অংশ আমি বিধানসভা নিৰ্বাচনৰ আগতে সমাপন কৰিবলৈ সক্ষম হ'ম। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজৰ দূৰত্ব 8 ঘণ্টাৰ স্থানত 5 ঘণ্টালৈ কমাই আনিবৰ বাবে বিকল্প পথৰ সন্ধান ইতিমধ্যে আৰম্ভ কৰিছে। এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ দীৰ্ঘকালীন পৰিকল্পনাৰ কথাও মই উল্লেখ কৰিছো। এই গোটেই আঁচনিবোৰ ৰূপায়ণ হলে স্বাভাৱিকতে ডিব্ৰুগড় অসমৰ দ্বিতীয়খন মহানগৰ, দ্বিতীয়খন ৰাজধানী ৰূপে পৰিচিত হৈ পৰিব। মই গণৰাজ্য দিৱসৰ এই পবিত্ৰ দিনটোত ডিব্ৰুগড়ৰ ৰাইজৰ বিকাশৰ বাবে 4খনকৈ উৰণীয়া সেতু নিৰ্মাণ, যাৰ 2খন উৰণীয়া সেতু ডিব্ৰুগড় চহৰতে হ'ব, মই ডিব্ৰুগড়বাসী ৰাইজক ধন্যবাদ জনাইছো। বিকাশ কেৱল ৰাজ্যৰ ৰাজধানীতে সীমাবদ্ধ নাথাকি কেনেকে অসমৰ চৌদিশে তাক বহলাই তুলিব পাৰি, বহলাই পেলাব পাৰি, তাৰ উদাহৰণ আজি আমি ডিব্ৰুগড়ত দৃষ্টান্তমূলকভাৱে দাঙি ধৰিব পাৰিছো। ইয়াৰ লগে লগে তেজপুৰ চহৰতো অসমৰ ৰাজ্যপালৰ বাবে দ্বিতীয়টো ৰাজভৱন আৰু ৰাজ্যপালৰ সচিবালয় নিৰ্মাণৰো পৰিকল্পনা আমি হাতত লৈছো। ইয়াৰ ফলত তেজপুৰ অসমৰ এক সাংস্কৃতিক ৰাজধানী ৰূপে পৰিচিত হৈ পৰিব। সমান্তৰালভাৱে বৰাক উপত্যকাত মুখ্য সচিবৰ কাৰ্যালয় সহ সচিবালয় নিৰ্মাণৰ কামত আমি আগবাঢ়িছো আৰু 2026 চনৰ জানুৱাৰী মাহত সেই সচিবালয় আমি উদ্বোধন কৰিম। আমি অসমৰ চৌদিশে বিকাশৰ বাতৰি বিয়পাই পেলাই আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ সংকল্পত বাস্তৱত ৰূপায়িত কৰাৰ দিশত দ্ৰুত গতিত আগবাঢ়িছো। আমাৰ এই আঁচনিবিলাকত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ ডিব্ৰুগড় জিলাৰ আটাইকেইগৰাকী বিধায়ক, মন্ত্ৰী প্ৰশান্ত ফুকন, মন্ত্ৰী বিমল বৰা, বিধায়ক চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, পুনাকন বৰুৱা, তৰংগ গগৈ আৰু তেৰছ গোৱালা ডাঙৰীয়াকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। সাংবাদিকসকলে কিবা যদি মোক প্ৰশ্ন কৰিব বিচাৰে নিশ্চিতভাৱে আপোনালোকে প্ৰশ্ন কৰিব পাৰে।